হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আৰু সেইটো হৈছে শিৱসাগৰ ইউনিভাৰ্চিটিৰ BEdৰ যোনটো এণ্ট্ৰেঞ্চ হ'ব তাৰ নটিফিকেশ্যন ওলাইছে আৰু এইখন আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব যোনে BEdৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে। আপোনালোক সকলোৱে হয়তো জানে যে শিৱসাগৰ ইউনিভাৰ্চিটিয়ে লাষ্ট টাৰ্মৰ পৰা নিজে যিহেতুকে ইউনিভাৰ্চিটি হৈছে চ' তেওঁলোকে নিজে BEd এণ্ট্ৰেঞ্চ অনুষ্ঠিত কৰে তেওঁলোকৰ নিজৰ ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে। চ' আহকচোন জানো কি কি ডিটেইলছ আছে ইয়াত। আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট দিছে শিৱসাগৰ ইউনিভাৰ্চিটি এডমিশ্যন এনাউন্সমেণ্ট 26-28 প্ৰগ্ৰেম দিছে BEd। চ' BEd আকৌ দিছে 2 year ফুল টাইম প্ৰগ্ৰেম। চ' ফাৰ্ষ্ট ডাউটটো ইয়াতে আপোনালোকৰ নাইকিয়া হ'ব। কিমান বছৰ হ'ব? 2 বছৰ। এবছৰ নহয় কিন্তু মনত ৰাখিব 2 বছৰ হ'ব ইয়াতো। ডিব্ৰুগড় ইউনিভাৰ্চিটিও তেনেকৈ নটিফিকেশ্যনখন মই দি থৈছোঁ, আপোনালোকে কোনোবাই যদি চোৱা নাই সেইখনো চাব পাৰিব। আৰু তাতো 2 বছৰৰ প্ৰগ্ৰেমেই হ'ব। এলিজিবিলিটি কি হ'ব ক্ৰাইটেৰিয়া? এ বেচেলাৰ্ছ অৰ মাষ্টাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন এক্সেপ্ট ফাইন আৰ্টছ উইথ এ মিনিমাম অফ 50% মাৰ্কছ। চ' আপোনালোকে বেচেলাৰ্ছ কৰিলেও বা মাষ্টাৰ্ছ কৰিলেও এলিজিবল হয়। এনি ডিচিপ্লিনত হ'ব পাৰিব, বাট ফাইন আৰ্টছত হ'ব নোৱাৰিব। ফাইন আৰ্টছত যদি আপোনালোকে বেচেলাৰ্ছ কৰি থৈছে তেতিয়া আপোনালোকে এলিজিবল নহয়। আৰু মিনিমাম কিমান পাৰ্চেণ্ট মাৰ্কছ থাকিব লাগিব? 50% মাৰ্কছ। আৰু BEd যোনটো এণ্ট্ৰেঞ্চ টেষ্ট হ'ব এওঁলোকে অনুষ্ঠিত কৰিব, সেইটোত আপোনালোকে পাছ কৰিব লাগিব। আৰু ডেটকেইটা আপোনালোকে চাই লওক, এইটো চবতছে ইম্পৰ্টেণ্ট হয়। ফৰ্ম ছাবমিশ্যন উইল অ'পেন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? 7/5/2026 মানে 7th মে'ৰ পৰা ষ্টাৰ্ট হ'ব, মনত ৰাখিব। আৰু ফৰ্ম ছাবমিশ্যন উইল ক্ল'জ কেতিয়া? 19/6/2026 মানে 19 জুন তাৰিখে আপোনালোকৰ এইটো সমাপ্ত হ'ব। আৰু এণ্ট্ৰেঞ্চটো কেতিয়া হ'ব? এইটো আপোনালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। 28/6/2026 মানে 28 জুন তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। আৰু এইটোৱে চবতছে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আপোনালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়ক। কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব। এতিয়া আমি জানিম যে এপ্লাই কেনেকৈ কৰিবনো আপোনালোকে। ডেটখিনি গম পালে এক্সামিনেশ্যনৰ। চ' হাউ টু এপ্লাই? এলিজিবল কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু এপ্লাই অনলাইন থ্ৰু দ্য ইউনিভাৰ্চিটি এডমিশ্যন ৱেব পৰ্টেল। ইউনিভাৰ্চিটিৰ পৰ্টেলটি আপোনালোকে এপ্লাই কৰিব লাগিব। পেয়িং এপ্লিকেশ্যন ফিজ অফ 1050 মানে 1050 টকা আপোনালোকে দিব লাগিব। এক্সাম হ'ব এণ্ট্ৰেঞ্চ এক্সাম 28/6/2026 28 জুন তাৰিখে। আৰু ফৰ ডিটেইলছ প্লিজ ভিজিট আৱাৰ দ্য ৱেবছাইট। এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব পাৰিব আৰু কিবা যদি আপোনালোকক ডিটেইলছ জানিবলগীয়া থাকে। কিন্তু আপোনালোকে ইমানখিনি বহুত ইম্পৰ্টেণ্ট আছিলে, এইখিনি আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। কি হ'ব? এণ্ট্ৰেঞ্চ ডেট কেতিয়া হ'ব, লাষ্ট ডেট কেতিয়া আছে, আপোনালোকে লাষ্ট ডেটৰ কাৰণে কিন্তু নৰখিব, তাৰ আগতে এপ্লাই কৰিব। আৰু 1050 টকা দিব লাগিব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আৰু 2 years প্ৰগ্ৰেম হ'ব। কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ খালি নাপাহৰিব। আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।